নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বৰাক আৰু নামনি অসমৰ পাছত এবাৰ উত্তপ্ত হৈছে উজনি অসমৰ উত্তৰ পাৰ এই মুহূৰ্তত যোৰহাটত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বৰ্তমান সময়ত যোৰহাটত ৰাজহুৱা স্থলত নিষিদ্ধ মাংস কোনো দুষ্কৃতিকাৰীয়ে পেলাই থৈ গৈছে আৰক্ষী উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ যোৰহাট চহৰত এতিয়া হাহাকাৰ লাগিছে কোনে একান্ত সংঘটিত কৰিলে সোনকালে বিচাৰি উলিয়াব লাগে দাবী উত্থাপন কৰিছে যোৰহাটবাসীয়ে এবাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি কিছু সময় পূৰ্বে আমি লখিমপুৰৰ বাতৰি দিছিলো লখিমপুৰত ইতিমধ্যে ৭টাকৈ দুৰ্বৃত্ত গ্ৰেপ্তাৰ হৈছে এবাৰ যোৰহাটত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস পেলাই বিক্ষোভাস্ম বিয়পাইছে একাংশই নামনিৰ পিছত উজনিত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটৰ ৰাজহুৱা স্থানত নিষিদ্ধ মাংস কেন্দ্ৰ কৰি বৰ্তমান হাহাকাৰ পৰিস্থিতি স্থানীয় লোকসকলে দাবী কৰিছে যে দুৰ্বৃত্তক বিচাৰি উলিয়াওক আৰু উচিত শাস্তি দিয়ক দুৰ্বৃত্তৰ ৰাজপথত পেলাই থৈ গৈছে নিষিদ্ধ মাংস ৰাজহুৱা স্থানত উদ্ধাৰ হৈছে যোৰহাট নগৰৰ দিগম্বৰ চুকৰ মুকুল বৰঠাকুৰ পথত পেলাই থৈ গৈছে নিষিদ্ধ মাংস ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বৰ্তমান তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে দুষ্কৃতিকাৰীক বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰক দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত আমি দেখুৱাইছিলো ধুবুৰীৰ পৰিৱেশ আমি দেখুৱাইছিলো হাইলাকান্দিৰ পৰিৱেশ আমি কৰিমগঞ্জৰ পৰিৱেশ দেখুৱাইছিলো আমি বৰাক নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছিলো বকৰীদৰ দিনাৰ পৰা আৰম্ভ হোৱা এই ঘটনা এতিয়া বিভিন্ন প্ৰান্তত বিয়পিছে উত্তৰ পাৰত ধেমাজি লখিমপুৰতো এনেকুৱা ঘটনা সংঘটিত হৈ গ'ল এবাৰ যোৰহাটত সংঘটিত হৈছে এই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত যোৰহাটত উদ্ধাৰ হৈছে এবাৰ নিষিদ্ধ মাংস ৰাজপথত নিষিদ্ধ মাংস উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে নামনিৰ পিছত উজনিত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীয়ে বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে যোৰহাটৰ ৰাজহুৱা স্থানত নিষিদ্ধ মাংস উদ্ধাৰক লৈ হাহাকাৰ পৰিস্থিতি দুৰ্বৃত্তই ৰাজপথত পেলাই থৈ গৈছে নিষিদ্ধ মাংস পেলাই থৈ গৈছে যোৰহাট নগৰৰ দিগম্বৰ চুকৰ মুকুল বৰঠাকুৰ পথত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তদন্ত আৰম্ভ কৰিছে কোনে এই কাণ্ড সংঘটিত কৰিছে তাক লৈ বৰ্তমান ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি আমি ইতিমধ্যে দেখুৱাই গৈছো বকৰীদৰ দিনৰ পৰা আৰম্ভ হোৱা এই ঘটনাবোৰ এতিয়া যথেষ্ট বৃদ্ধি পাইছে একাংশই বিক্ষোভাস্ম বিয়পাইছে কিয় একাংশই এনেধৰণে লাগি পৰিছে কিয় একাংশই কেৱল হিন্দু মানুহক টাৰ্গেট কৰিছে কিয় একাংশই এনেকুৱা কাণ্ড কৰি গৈছে প্ৰকৃত মুছলমান লোকে কেনেকুৱা কাম কৰিব পাৰে তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে বহুতে উত্তৰ দিছে যে প্ৰকৃত মুছলমানে কেতিয়াও এনেকুৱা ভুল কাম নকৰে যিবোৰে কৰিছে মুছলমানক বদনাম কৰিবলৈকে কৰিছে আৰু এইবাৰ সংঘটিত হৈছে ঘটনা যোৰহাটত সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া যোৰহাটত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস ৰাজপথত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে ৰাজহুৱা স্থানত এবাৰ নিষিদ্ধ মাংস পেলাই থৈ গৈছে নামনিৰ পাছত এবাৰ উজনি অসমত নিষিদ্ধ মাংস উদ্ধাৰৰ ঘটনা যোৰহাটৰ ৰাজহুৱা স্থানত নিষিদ্ধ মাংসক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্বৃত্তৰ ৰাজপথত পেলাই থৈ গৈছে নিষিদ্ধ মাংস যোৰহাট নগৰৰ দিগম্বৰ চুকৰ মুকুল বৰঠাকুৰ পথত নিষিদ্ধ মাংস পেলাই থৈ যোৱা ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বৰ্তমান তদন্ত আৰম্ভ কৰিছে অঞ্চলবাসীয়ে দাবী উত্থাপন কৰিছে যে দুষ্কৃতিকাৰীক বিচাৰি উলিয়াওক আৰু উচিত শাস্তি প্ৰদান কৰক সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে এইবাৰ যোৰহাটত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস নামনিৰ পিছত উজনিত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটৰ ৰাজহুৱা স্থানত নিষিদ্ধ মাংস উদ্ধাৰক কেন্দ্ৰ কৰি বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত দুৰ্বৃত্তৰ ৰাজপথত নিষিদ্ধ মাংস পেলাই থৈ যোৱাৰ ঘটনা সংঘটিত হৈছে যোৰহাট নগৰৰ দিগম্বৰ চুকৰ মুকুল বৰঠাকুৰ পথত নিষিদ্ধ মাংস পেলাই থৈ গৈছে দুৰ্বৃত্তই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তদন্ত আৰম্ভ কৰিছে ক্ষিপ্ৰতাৰে সেই সময়ত ঘৰতে আছিলোঁ ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে এতিয়া মই লগে লগে আহিলোঁ চালোঁ বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ মই ইমিডিয়েট ৰৈ থকা নাই চিধা থানালৈ গ'লোঁ থানাত গৈ থানাত অৱগত কৰিলোঁ থানাৰ মানুহ মোৰ লগতে আহিলে আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয় কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা আৰক্ষীয়ে জনাম বুলি কৈছে আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে ওচৰত পলিথিন এটাও দেখিছোঁ পৰি আছে মই সেই সময়ত ঘৰতে আছিলোঁ ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে এতিয়া মই লগে লগে আহিলোঁ চালোঁ বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ মই ইমিডিয়েট ৰৈ থকা নাই চিধা থানালৈ গ'লোঁ থানাত গৈ থানাত অৱগত কৰিলোঁ থানাৰ মানুহ মোৰ লগতে আহিলে আহি সেই টুকুৰাবোৰ লৈ গ'ল লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ
তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয়। কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা। আৰক্ষীয়ে জনাম বুলি কৈছে, আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে। ওচৰৰ পলিথিন এটাও দেখিছোঁ পৰি আছে। মই সেই সময়ত ঘৰতে আছিলোঁ। ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে। এতিয়া মই লগে লগে আহিলোঁ, চালোঁ, বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ। মই ইমিডিয়েট ৰৈ থকা নাই, চিধা থানালৈ গ'লোঁ। থানাত গৈ থানাত অৱগত কৰিলোঁ। থানাৰ মানুহ মোৰ লগতে আহিলে, আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ। তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয়। কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা। আৰক্ষীয়ে জনাম বুলি কৈছে, আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে। ওচৰৰ পলিথিন এটাও দেখিছোঁ পৰি আছে। মই সেই সময়ত ঘৰতে আছিলোঁ। ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে। এতিয়া মই লগে লগে আহিলোঁ, চালোঁ, বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ। মই ইমিডিয়েট ৰৈ থকা নাই, চিধা থানালৈ গ'লোঁ। থানাত গৈ থানাত অৱগত কৰিলোঁ। থানাৰ মানুহ মোৰ লগতে আহিলে, আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ। তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয়। কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা। আৰক্ষীয়ে জনাম বুলি কৈছে, আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে। ওচৰৰ পলিথিন এটাও দেখিছোঁ পৰি আছে। মই সেই সময়ত ঘৰতে আছিলোঁ। ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে। এতিয়া মই লগে লগে আহিলোঁ, চালোঁ, বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ। মই ইমিডিয়েট ৰৈ থকা নাই, চিধা থানালৈ গ'লোঁ। থানাত গৈ থানাত অৱগত কৰিলোঁ। থানাৰ মানুহ মোৰ লগতে আহিলে, আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ। তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয়। কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা। আৰক্ষীয়ে জনাম বুলি কৈছে, আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে। ওচৰৰ পলিথিন এটাও দেখিছোঁ পৰি আছে। মই সেই সময়ত ঘৰতে আছিলোঁ। ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে। এতিয়া মই লগে লগে আহিলোঁ, চালোঁ, বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ। মই ইমিডিয়েট ৰৈ থকা নাই, চিধা থানালৈ গ'লোঁ। থানাত গৈ থানাত অৱগত কৰিলোঁ। থানাৰ মানুহ মোৰ লগতে আহিলে, আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ। তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয়। কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা। আৰক্ষীয়ে জনাম বুলি কৈছে, আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে। ওচৰৰ পলিথিন এটাও দেখিছোঁ পৰি আছে। মই সেই সময়ত ঘৰতে আছিলোঁ। ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে। এতিয়া মই লগে লগে আহিলোঁ, চালোঁ, বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ। মই ইমিডিয়েট ৰৈ থকা নাই, চিধা থানালৈ গ'লোঁ। থানাত গৈ থানাত অৱগত কৰিলোঁ। থানাৰ মানুহ মোৰ লগতে আহিলে, আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ। তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয়। কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা। আৰক্ষীয়ে জনাম বুলি কৈছে, আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে